শিৱসাগৰত আজি সন্ধিয়া সৌদতাই আহোম ছাত্ৰ সন্থাই উলিয়াই বিশাল জোৰ সমদল আহোমসহ 6 জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীত উলিয়াই বিশাল জোৰ সমদল আটাচৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা শিৱসাগৰ চহৰলৈকে উলিয়াই এই জোৰ সমদল আটাচৰ কৰ্মী তথা বিষয়ববীয়াসকলৰ লগতে জনগোষ্ঠীটোৰ কেইবা সহস্ৰাধিক ৰাইজে আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰক চৰকাৰৰ প্ৰবঞ্চনা নচলিব আদি শ্লোগান দি উত্তাল কৰে ৰাজপথ অচিৰে দাবী পূৰণ নকৰিলে 2026 নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও সংকাৰ আটাচৰ কেন্দ্ৰীয় সভাপতি আজি ঐতিহাসিক তলাতল ঘৰ অৰ্থাৎ জাতিৰ বৰঘৰৰ পৰা জাতি ৰক্ষাৰ এখন সংগ্ৰামৰ পাতনি মেলা হৈছে যিখন সংগ্ৰামৰ জৰিয়তে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সমন্বয়নৰ বাৰ্তা আমি দিব বিচাৰিছোঁ অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অনাগত ভৱিষ্যতত উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিজন প্ৰতিনিধি যাতে অসমত সুৰক্ষিত হৈ থাকিব পাৰে প্ৰতিটো জাতি বৰ্ণ ধৰ্মৰ মানুহ যাতে ইয়াত সুৰক্ষিত হৈ থাকিব পাৰে অসমৰ সম্পদ অসমৰ ভূমি অসমৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ দপদপনি চলে তাৰ কাৰণে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ স্বায়ত্ত শাসনৰ দাবীৰে ঐতিহাসিক তলাতল ঘৰত আমি গণসমাৱেশৰ আয়োজন কৰিছোঁ আৰু ইয়াৰ পৰা এটা মিছিল বাহিৰ কৰা হ'ব আৰু আমি দলমুখ চাৰিলৈকে সেই মিছিল আমি লৈ যাম আৰু চৰকাৰৰ এটা স্পষ্ট বাৰ্তা যদি 26 নিৰ্বাচনৰ আগত অসমৰ 6টা জনগোষ্ঠীয়ে যদি জনজাতিকৰণৰ মাধ্যমেৰে অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কথা যদি চৰকাৰে নকয় তেতিয়াহ'লে ইয়াৰ পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব ইতিমধ্যে আপোনালোকে জানিছেই ঐতিহাসিক তলাতল ঘৰৰ পৰা আমি জোৰ সমদল কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচী মূলতে হৈছে আমাৰ যি টাইম ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী এই দাবীৰ প্ৰতি চৰকাৰক আমি আকৰ্ষণ কৰা আৰু আজি তাৰিখত দেখিছে যে সকলো জাতি জনগোষ্ঠীৰ অসমত বসবাস কৰি থকা জাতি জনগোষ্ঠীৰ কি অৱস্থা হৈছে গতিকে অসমখন সুৰক্ষিতৰ কাৰণে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছোঁ আৰু এই জনজাতিকৰণৰ মাধ্যমেৰে অসম সুৰক্ষিত হ'ব বুলি আমি ভাবিছোঁ গতিকে আগন্তুক 26 নিৰ্বাচনৰ আগত আমাক যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে অসম অধিক ভয়াবহ হ'ব আৰু চৰকাৰখনক আমি এই কাৰ্যসূচীৰ যোগেদি জনাই দিব বিচাৰিছোঁ যে যি আমাৰ প্ৰতিবেদন দাখিল কৰিব এই প্ৰতিবেদনত জনজাতিকৰণৰ বিষয়টো যাতে সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি প্ৰতিবেদন দাখিল কৰে তাৰ প্ৰতি আমি টাইম ছাত্ৰ সন্থাই দাবী জনাইছোঁ প্ৰথম কথা সদৌ টাইম ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো গতিকে আমি এটা কথা আজি ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা চৰকাৰক শেষবাৰৰ কাৰণে সকিনি প্ৰদান কৰিছোঁ যে অহা যিটো 25 তাৰিখে চৰকাৰে অসম চৰকাৰে ৰাজ্য চৰকাৰ যিটো প্ৰতিবেদন আচলতে পাঠ কৰিবলৈ ওলাইছে ইয়াত যদি জনজাতিকৰণৰ আমাৰ যদি বিষয়টো যদি অগ্ৰাধিকাৰ নাপায় নিশ্চয়কৈ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে কিন্তু অসমৰ আকাশ বতাহ কিন্তু কবাবলৈ কিন্তু কোনো কাৰণত কুণ্ঠাবোধ নকৰিব সেই কথাটো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা সকিনি প্ৰদান কৰিছোঁ আৰু এটা কথা আমি তেওঁলোকক স্পষ্ট ভাষাৰে কৈছোঁ যে প্ৰতিবাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত আচলতে তেওঁলোকে ভোটৰ ৰাজনীতিৰ নামত আচলতে এই জনজাতিকৰণৰ বিষয়টো যাতে সাঙুৰি নলয় তাৰ কাৰণে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ আমাৰ যিখিনি আমাৰ ক্ৰাইটেৰিয়া লাগে আচলতে খাদ্য সম্ভাৰৰ পৰা আদি কৰি আমাৰ সাজপাৰৰ পৰা আদি কৰি আমাৰ উপাসনা পদ্ধতিৰ পৰা আদি কৰি আমাৰ সকলোখিনি থকাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে আজি পৰ্যন্ত আমাক এই জনগোষ্ঠী 6টা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান কৰা নাই এইটো দুৰ্ভাগ্যজনক বিষয় ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা আমি শেষবাৰৰ কাৰণে সকিনি প্ৰদান কৰিছোঁ যে এই 26 নিৰ্বাচনৰ প্ৰাকক্ষণত যদি আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান নকৰে নিশ্চয়কৈ ইয়াৰ পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ অসমৰ 6 জনগোষ্ঠীৰ ভোটাৰ যি প্ৰায় 2 কোটি ভোটাৰ আছে 6 জনগোষ্ঠীৰ ৰাইজ এই ভোটাৰ নিশ্চয়কৈ এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আমি চৰকাৰক আমি সকিনি প্ৰদান কৰিছোঁ ব্যুৰ ৰিপৰ্ট N24 Assam